কুচিয়া হয় এয়া কাটি মেলি ল'লোঁ, এওঁ কাটি দিলে। কেৰাহীখনত তেল গৰম হ'বলৈ দি আলু এটা ধুনীয়াকৈ হালধি আৰু নিমখ সানি ফ্ৰাই কৰি লৈ ৰাখি ল'লোঁ। খুব কমেই আলু খাওঁ সেইবাবে এটাই দিছোঁ। সেইখন কেৰাহীতে তেজপাত আৰু শুকান জলকীয়া দিলোঁ, লগতে কেঁচা পিঁয়াজ আৰু কেঁচা জলকীয়া ধুনীয়াকৈ অকণমান কেঁচা গোন্ধটো যোৱালৈকে ভাজি তাতে আদা আৰু নহৰু থেতেলিয়াই লৈছিলোঁ সেইখিনিও দি দিলোঁ। এতিয়া ইয়াতে দিলোঁ নিমখ, হালধি, ধনিয়া গুড়ি, জিৰা গুড়ি, লাল মিৰ্চ, এনেদৰে দি মছলাটো অলপ দেৰি ভাজিব লাগিব। মছলাটো ধুনীয়াকৈ ভাজি যেতিয়া সুন্দৰকৈ পকি যাব, তাৰপিছতে আমি যিখিনি কুচিয়া কাটি ৰাখিছিলোঁ সেই কুচিয়াসমূহ ইয়াতে ঢালি দিম। বহুতে কিন্তু কুচিয়াটো এক্সট্ৰাকৈ তেলত ভাজি লয়, মই ভাজি লোৱা নাই। যেনেকৈ বনালেও হ'ব। আমি বহুতে কুচিয়া মাংস বুলি কয়, আমি অৱশ্যে কুচিয়া মাছ বুলিয়ে কওঁ দেই। আৰু এতিয়া সেয়া কুচিয়া মাছখিনি দি ধুনীয়াকৈ ঢাকি ৰাখিলোঁ, প্ৰায় ফ্ৰাই হৈ গ'ল চাওকচোন। এতিয়া দি দিলোঁ আলুকেইটা। আলু কেইপিচ দিও অলপ দেৰি ভাজিব লাগিব। তাৰপিছত গৰম পানী ব্যৱহাৰ কৰিম, ঠাণ্ডা পানী অৱশ্যে মই নিদিওঁহে। সেয়া প্ৰায় হৈ গ'ল, ভাজি পেলাই হৈ গ'ল, তেতিয়া মই গৰম পানী ঢালি দিলোঁ, লগত উতলি গৈছে। সোৱাদটোও ভাল হয় আৰু লগতে উতলিও যায়। এতিয়া আমি 10 মিনিটমানৰ কাৰণে উতলাব লাগিব। এনেতে ভাবিলোঁ যে জালুক দিয়া যাওক। জালুক দি মই কুচিয়াটো আজি ৰান্ধিছোঁ। অকণমান আধা চামুচমান জালুক ধুনীয়াকৈ দি দিলোঁ। এয়া ফাইনেলি মোৰ কুচিয়া মাছ ৰেডি হৈ গ'ল।